সন্মানীয় শিক্ষাগুৰু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল, আজি লৈ আনিছোঁ এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব যে মানাক ইনস্পায়াৰ এৱাৰ্ড এইটো কি, ইয়াৰ বিষয়ে মই সবিশেষ জনাম এইটো ভিডিঅ'ত। গতিকে শেষলৈকে ভিডিঅ'টো সকলোৱে চাব লাগিব। ইনস্পায়াৰ বঁটা মানক কি বা মানাক ইনস্পায়াৰ এৱাৰ্ড এইটো মানে কি, এইটো আমি প্ৰথমতে জানি ল'ব লাগিব। তো ইনস্পায়াৰ বঁটা মনক হৈছে DSTৰ দ্বাৰা প্ৰদান কৰা এটা অতি উচ্চ মানবিশিষ্ট কাৰ্যসূচী। ইনস্পায়াৰৰ মূল বৈশিষ্ট্য হৈছে প্ৰতিভাসম্পন্ন শিক্ষাৰ্থীক আকৰ্ষিত কৰা আৰু কোমল বয়সতে তেওঁলোকক বিজ্ঞানৰ সৈতে চিনাকি কৰাই দিয়া। 10ৰ পৰা 15 বছৰ বা 6ৰ পৰা 10 শ্ৰেণীত অৰ্থাৎ 6ৰ পৰা ক্লাছ 10লৈকে শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীৰ মনত এই ভাৱটো জাগ্ৰত কৰা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱস্থাটো শক্তিশালী আৰু প্ৰসাৰ কৰাত আৰু গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰখন বৃদ্ধি কৰাৰ বাবে সমালোচনাত্মক মানৱ সম্পদৰ গোট এটা গঠন কৰাত সহায় কৰা। ইয়াৰ বাবে দেশৰ সকলো চৰকাৰী বা ব্যক্তিগত খণ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেওঁলোকৰ বিদ্যালয়ৰ জৰিয়তে তেওঁলোকৰ মৌলিক আৰু সৃজনীমূলক ধাৰণা বা অভিযোজন প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অৰ্থাৎ এই মানাক ইনস্পায়াৰ এৱাৰ্ড যিটো আছে, এইটোৱে কি কৰে, ছাত্ৰ ছাত্ৰীসকলৰ মনত যি ক্ৰিয়েটিভিটি আছে, সৃজনীশীলতা আছে, সেইটো যাতে ওলাই আনিব পৰা যায় তাৰ কাৰণে প্ৰয়াস কৰা হয়। আৰু বিশেষকৈ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে, তেওঁলোকৰ মনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি এটা উৎসাহ যোগোৱা, আৰু সেইকাৰণে এই প্ৰয়াসটো কৰা হৈছে। ইনস্পায়াৰ মানাক এৱাৰ্ড যিটো, এইটোৰ কাৰণে কি কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীসকল ধৰক যিসকল ক্লাছ 6ৰ পৰা 10লৈকে পঢ়ে, তেওঁলোকৰ বিশেষকৈ যে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰে সৃজনীশীলতা আছে, অৰ্থাৎ ক্ৰিয়েটিভিটি আছে, আৰু সেই ক্ৰিয়েটিভিটিটো তেওঁলোকে বিভিন্ন পৰিৱেশত আচলতে এইটো খটাই পেলাই বিভিন্ন উদ্ভাৱনীমূলক বা উদ্ভাৱন কৰিব পাৰে, বিভিন্ন বস্তু উদ্ভাৱন কৰিব পাৰে। তো মানাক ইনস্পায়াৰ এৱাৰ্ড যিটো, এইটোৰ উদ্দেশ্য হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ মনত যি সৃজনীশীলতা আছে সেইটো খটুৱাই পেলাই যাতে তেওঁলোকে বিভিন্ন বস্তু ইনোভেট কৰে, উদ্ভাৱন কৰে, আৰু এনেকুৱা বস্তু উদ্ভাৱন কৰিব লাগিব যিবিলাকে ধৰক দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত কৃষকেই হওক বা শ্ৰমজীৱীয়ে হওক বা দোকানীয়ে হওক বা এজন চাকৰিয়ালে হওক, যিকোনো ধৰণৰ সাধাৰণ মানুহৰ যাতে বিভিন্ন কৰ্মক্ষেত্ৰত তেওঁলোকৰ যিখিনি সমস্যা আছে সেইবিলাক যাতে সহজ কৰি দিয়ে, একেবাৰে সহজে যাতে সমাধান কৰিব পাৰে, এনেকুৱা সঁজুলি উদ্ভাৱন কৰা বা এনেকুৱা ধাৰণা উদ্ভাৱন কৰা, এনেকুৱা বস্তুবিলাক উদ্ভাৱন কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ এই কোমল বয়সত যদি এনেকুৱা তেওঁলোকৰ ব্ৰেইনটো খটাই পেলাই এইবিলাক কামত খটাই, তেওঁলোকে ভৱিষ্যতে আৰু বহুত ডাঙৰ মানুহ হ'ব পাৰিব আৰু যথেষ্ট উদ্ভাৱনীমূলক বস্তু তেওঁলোকে উদ্ভাৱন কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে সমাধান কৰিব পাৰিব, আৰু ভৱিষ্যতে কেৱল ভাৰতৰে নহয়, হয়তো গোটেই পৃথিৱীৰ কাৰণে এজন ভাল নাগৰিক হিচাপে পৰিচয় দিব পাৰিব। তো সেইকাৰণে এই ভাৰত চৰকাৰে এই আঁচনিখন লৈছে মানাক ইনস্পায়াৰ এৱাৰ্ড। তো এইটো কেনেকৈ কি কৰিব লাগে মই জনাই আছোঁ যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যিসকল ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে পঢ়ি আছে, তেনেকুৱা এজন ছাত্ৰ বা ছাত্ৰীয়ে কিবা এটা বস্তু বনালে, ধৰক এটা টুল বনালে বহাৰ কাৰণে, আৰু টুলটো এনেকুৱা যে ই যিকোনো ঠাইত তেওঁ কঢ়িয়াই লৈ যাব পাৰিব আৰু সেই ঠাইত তেওঁ এইটো পাৰি পেলাই বহিব পাৰিব। তো এইটোৱে কি কৰিছে, মানুহক যিকোনো ঠাইত গৈ থিয় হৈ থকাত এইটো সকাহ দিছে, সহজ কৰিছে, যে বহি থাকিব পাৰিব, অলপ জিৰণি ল'ব পাৰিব। এনেকুৱা ধৰক এনেকুৱা আছে যে দুখন চেয়াৰ একেলগে লগাই দিছে, বিশেষকৈ চাব ট্ৰেইন ষ্টেচনত, তেতিয়া ওপৰত এটা ফেন দিলে কি হয়, ইলেক্ট্ৰিচিটিটো কম খৰচ হয়। এনেকুৱা উদ্ভাৱনীমূলক আৰু নতুন নতুন ধাৰণা তেওঁলোকে লৈ পেলাই, আচলতে এই ধাৰণাটো যে এই বস্তুটো যে উদ্ভাৱন কৰিব সেইটো লিখিব লাগিব চিনপচিছ, আৰু সেই বস্তু যিটো বনাইছে সেইটোৰ ধৰক এটা ভিডিঅ' ক্লিপ বা তাৰ পিকচাৰ হ'লেও প্ৰথমতে আপলোড দিব লাগিব, আৰু এই আপলোডটো দিব আচলতে স্কুলৰ পৰা, ব্যক্তিগত স্কুলেই হওক বা চৰকাৰী স্কুলেই হওক, এটা ৱেবছাইট আছে, সেইটোত গৈ পেলাই মই কৈ দিম, সেইটোত আপলোড দিব লাগিব। দিয়াৰ পিছত প্ৰথমতে এইটো ডিষ্ট্ৰিক্ট লেভেলত চিলেক্ট হ'ব, তাৰপিছত ষ্টেট লেভেলত আকৌ এটা কম্পিটিশ্যন হ'ব, তাত চিলেক্ট হ'ব, তাৰপিছত নেশ্যনেল লেভেলত আকৌ কম্পিটিশ্যন হ'ব। তো এই কম্পিটিশ্যনবিলাক কেনেকুৱা হ'ব ইয়াত লিখা আছে, মই দেখুৱাই দিছোঁ, চাব বস্তুটো কেনেকুৱা হ'ব। তো
তো এক্সপায়াৰ এৱাৰ্ডৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যিটো বস্তু বনাব সেইটো আচলতে তিনিটা ঠাইত প্ৰদৰ্শন কৰিব লাগিব এটা হ'ল স্কুল লেভেল ডিষ্ট্ৰিক্ট লেভেল ষ্টেট লেভেল পিছত নেশ্যনেল লেভেল তো স্কুল লেভেলত কি কৰিব লাগিব যে এখন বিদ্যালয়ত প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কম্পিটিশ্যন পাতিব লাগিব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যি বস্তু উদ্ভাৱন কৰিছে সেইটো লৈ তেওঁৰ যিটো ধাৰণা যে এই বস্তুটো কেনেকৈ বনাইছে সেইটো লিখিব লাগিব আৰু এনেকৈ কম্পিটিশ্যনটো পতাৰ পিছত তাৰ পৰা 2 বা 3 জন ছাত্ৰ ছাত্ৰীক সিলেক্ট কৰিব লাগিব কৰাৰ পিছত সেইখিনি বিদ্যালয়ে কি কৰিব লাগিব এটা ওয়েবসাইট আছে হেতুত আপলোড দিব লাগিব আৰু বিদ্যালয়খন ৰেজিষ্ট্ৰেচন কৰা থাকিব লাগিব হেতুত তেতিয়াহে তেওঁলোকে আপলোড দিব লাগিব তো আৰু এটো অৰ্ডাৰো দিয়া হ'ব হয়তো প্ৰত্যেক ষ্টেটৰ পৰা ইমাৰ্জেন্সি যে তেতিয়া দিবই লাগিব আৰু বৰ্তমান আচলতে এই পৰ্টেলটো খোলা আছে মানাক ইনস্পায়াৰ এৱাৰ্ডৰ কাৰণে তো এতিয়া ধৰক গৰমৰ বন্ধ চলি আছে ছাত্ৰ ছাত্ৰীসকলক যদি জনাই দিয়া হয় আৰু তেওঁলোকে কিবা বস্তু বনায় নতুন উদ্ভাৱনীমূলক যেহেতু সিহঁতৰ সময়ও আছে তেতিয়া শিক্ষকসকলৰ কাৰণেও ভাল আৰু ছাত্ৰ ছাত্ৰীসকলক কিবা এটা বস্তু শিকিব পাৰিব যেটো ভৱিষ্যতৰ কাৰণে বহুত দৰকাৰী আৰু তেওঁৰ পৰা আপলোড দিয়াৰ পিছত আচলতে তাৰ পৰা 1 লাখ জন ছাত্ৰ ছাত্ৰীৰ ধাৰণাক তেওঁলোকে বা আইডিয়াক তেওঁলোকে সিলেক্ট কৰিব তাৰ পিছত সেই কেইজনক ভিতৰত যিসকল যিটো ডিস্ট্ৰিক্টৰ পৰা সিলেক্ট হৈছে তেওঁলোকক একাউণ্টত ডাইৰেক্ট 10,000 কৈ টকা দিব সেই মডেলটো ভালকে বনাবৰ কাৰণে যেহেতু প্ৰথমতে স্কুলৰ পৰা যেটো আপলোড দিব ধৰক এনেকুৱা হ'ব পাৰে মডেলটো নবনাই কেৱল ধাৰণাটো লিখি আৰু সেই বস্তুটোৰ পিকচাৰ আঁকিও দি দিব পাৰে পিছতে পইচাটো দি আচলতে এই মডেলটো ভালকে বনাই ল'ব লাগিব এই বস্তুটো তাৰ পিছত ডিস্ট্ৰিক্টৰ পৰা এই পইচাখিনি দিয়াৰ পিছত ডিস্ট্ৰিক্ট লেভেলত আকৌ সেই বস্তুটো প্ৰদৰ্শন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে যিটো বস্তু বনাইছে নতুন বস্তু আৰু এইটো ডিস্ট্ৰিক্ট লেভেলত চোৱাৰ পিছত গোটেই ডিস্ট্ৰিক্টৰ পৰা আচলতে আকৌ 10,000 জন বেষ্ট আইডিয়াছ ষ্টেট লেভেলত সিলেক্ট কৰা হ'ব তো ষ্টেট লেভেলত তাৰ পিছত কি কৰা হ'ব ষ্টেট লেভেলত যেতিয়া সিলেক্ট কৰিব ষ্টেট লেভেলত গোটেই ডিস্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলে সেইখিনি আকৌ প্ৰদৰ্শন কৰিব লাগিব আৰু তাৰ পৰা 1,000 জন ছাত্ৰ ছাত্ৰীক সিলেক্ট কৰা হ'ব ষ্টেট লেভেলত তাৰ পিছত 1,000 জন ছাত্ৰ ছাত্ৰীক আকৌ নেশ্যনেল লেভেললৈ লৈ যোৱা হ'ব আৰু তাৰ পৰা 60 জন ছাত্ৰ ছাত্ৰীক বাছনি কৰা হ'ব আৰু তেওঁলোকক এই এৱাৰ্ডখন দিয়া হ'ব আৰু ইয়াতে ষ্টেট লেভেলত বা নেশ্যনেল লেভেলত আৰু পইচা দিয়া হ'ব আৰ্থিকভাৱে সহায় কৰা হ'ব হেতু এমাউণ্টটো ইয়াত লিখা নাই তো হেতু দিয়া হ'ব তো এনেকুৱা ধৰণৰ এটো বস্তুটো যে ইনস্পায়াৰ মানাক এৱাৰ্ড গতিকে প্ৰত্যেক বিদ্যালয় আচলতে এটো দিবই লাগিব যিবিলাক চৰকাৰী বিদ্যালয় গতিকে এইখিনি কাম যদি এতিয়া ছাত্ৰ ছাত্ৰীসকলে কৰে আৰু অভিভাৱকসকলে সহায় কৰে শিক্ষকসকলে সহায় কৰে হয়তো ছাত্ৰ ছাত্ৰীসকল বহুত আগবাঢ়ি যাব পাৰিব গতিকে আশা কৰোঁ এই ভিডিঅ'টোৱে বহুত আপোনালোকক উপকৃত কৰিব গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ